নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ ইংলিছ বুক বিহাইভত থকা 4 নম্বৰ চেপ্টাৰৰ অন্তৰ্গত এখন পয়েম দ্য লেক আইল অফ ইনিছফ্ৰী। এইটো তোমালোকে আইল বুলি প্ৰনাউন্স কৰিবা, এইটো এছটো উজ্জ্ব থাকিব, তোমালোকে ভুল নকৰিবা। এইটো কি হ'ব? দ্য লেক আইল অফ ইনিছফ্ৰী, এইটো আইল বুলি উচ্চাৰণ কৰিবা। এই পাৰ্টটিৰ অন্তৰ্গত যিমানখিনি টেক্সুৱেল কুৱেশ্যন অৰ্থাৎ পাৰ্টটিত যিমানখিনি কুৱেশ্যন আনচাৰ দিয়া আছে গোটেইখিনিৰ এনচাৰখিনি আমি অতি ভালকৈ আলোচনা কৰিছোঁ আৰু তোমালোকৰ সহজতে বুজি পোৱাকৈ লাইন বাই লাইন ট্ৰান্সলেট কৰি লিখি দিয়া হৈছে আৰু কুৱেশ্যনৰ উত্তৰবোৰ ইমান চুটিকৈ লিখি দিয়া হৈছে আৰু ইমান ভালকৈ লিখি দিয়া হৈছে। যদি তোমালোকে ছেম এনেকৈ এক্সামত লিখি থৈ আহা, মই 100% গ্যাৰাণ্টি দিব পাৰোঁ তোমালোকে ফুল মাৰ্কছ পাবা। আৰু যিমানখিনি পাঠৰ ভিতৰুৱা শৰ্ট কুৱেশ্যন বা MCQ হ'ব পাৰে ভিডিঅ'টিৰ শেষত গোটেইখিনি অতি ভালকৈ আলোচনা কৰা হৈছে। খুবেই ইম্পৰ্টেণ্ট, খুবেই গুৰুত্বপূৰ্ণ কেইটামান MCQ আলোচনা কৰা হৈছে। তোমালোকে এইখিনি চালে তোমালোকৰ এই পাঠটোৰ পৰা আৰু বেলেগ একো পঢ়িব নালাগে, এক্সট্ৰা নোটছ মিনিং একো পঢ়িব নালাগে, এইখিনিতে হৈ যাব। চ' তোমালোকে ষ্টুডেণ্টছ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাই থাকা। তোমালোকৰ টেক্সট বুকৰ প্ৰথমত আছে থিংকিং এবাউট দ্য পয়েম, 1 নম্বৰত আছে এনচাৰ দিছ কুৱেশ্যনছ, 1 নম্বৰ কুৱেশ্যন হোৱাট কাইণ্ড অফ প্লেচ ইজ ইনিছফ্ৰী থিংক এবাউট। ইনিছফ্ৰী কেনেধৰণৰ ঠাই চিন্তা কৰা আৰু তলৰ কুৱেশ্যনবোৰৰ এনচাৰ দিয়া। 1 নম্বৰত কি কুৱেশ্যন দিয়া আছে? দ্য 3 থিংছ দ্য পয়েট ৱান্টছ টু ডু ৱেন হি গোজ বেক দেয়াৰ। এইটো ক'ৰ পৰা দিছে? ষ্টেঞ্জা 1ৰ পৰা দিছে। যেতিয়া কবিয়ে উভতি যোৱাৰ পাছত কৰিব খোজা 3বিধ কাম উল্লেখ কৰা। কি কি কাম কৰিব খুজিছিল? ষ্টেঞ্জা 1ত উল্লেখ কৰা আছে। এনচাৰ হ'ব The poet wants to build a small cabin of clay and wattles. কবিয়ে ইনিছফ্ৰীলৈ গ'লে মাটি আৰু ডালেৰে সৰু জুপুৰি সাজিব। আৰু কি কৰিব খুজিছিল? প্লান্ট 9 বিন ৰছ আৰু 9টা শাৰী পাচলি ৰুব। আৰু কি কৰিব? কিপ এ হাইভ ফৰ হানি বিজ when he returns to ইনিছফ্ৰী। আৰু মৌ মাখিৰ বাবে বাহ পুহিব। এই 3টা কাম উভতি আহি কৰিব খুজিছিল। 2 নম্বৰত কি আছে? 2 নম্বৰত দিছে when he hears and sees there and its effect on him। এইটো ষ্টেঞ্জা 2ত দিছে, 2ৰ পৰা দিয়া হৈছে। তাত তেওঁ কি শুনে আৰু দেখে আৰু তাত তেওঁৰ ওপৰত কেনে প্ৰভাৱ পৰে। এনচাৰ হ'ব he hears the cricket song and sees midnight's glimmer, noon's purple glow and evenings filled with the linnet wings which bring him deep peace। কি কৈছে? তেওঁ ফৰিঙৰ গান শুনে। এই যে এইটো আছে যে ক্ৰিকেট ছং, এইটো ক্ৰিকেট খেল নহয় কিন্তু ক্ৰিকেট ছং মানে ফৰিঙৰ গান। ক্ৰিকেট মানে হৈছে ফৰিং আৰু ক্ৰিকেটছ মানে হৈছে ফৰিঙৰ গান শুনে। মধ্যৰাতিৰ চিকচিকনি, দুপৰীয়াৰ ৰঙাচুৱা আড্ডা আৰু লিনেট চৰাইৰ ডেউকাৰে ভৰা সন্ধিয়া দেখে যিয়ে তেওঁক গভীৰ শান্তি দিয়ে। এতিয়া 3 নম্বৰত কি আছে? 3 নম্বৰত দিয়া আছে হোৱাট হি হিয়াৰ্ছ ইন হিজ হাৰ্টছ কোৰ ইভেন হি ইজ ফাৰ এৱে ফ্ৰম ইনিছফ্ৰী। এইটো ক'ৰ পৰা দিছে? ষ্টেঞ্জা 3ৰ পৰা দিয়া হৈছে। ইয়াৰ অৰ্থ কি হ'ব? যদি তেওঁ ইনিছফ্ৰীৰ পৰা বহু আঁতৰত আছিল তথাপিও তেওঁ হৃদয়ৰ মাজৰ পৰা কি শুনিছিল। কবিয়ে কিন্তু এই ইনিছফ্ৰী নামৰ ঠাইখনৰ পৰা বহুত দূৰত আছিল তথাপিও তেওঁৰ মনৰ ফালৰ পৰা কিবা কিবি শুনা পাই আছিল। কি কি শুনি আছিল এইটো লিখিব লাগে। এনচাৰ হ'ব ইভেন ফাৰ ফ্ৰম ইনিছফ্ৰী হি হিয়াৰ্ছ দ্য জেণ্টেল লেপিং অফ লেক ৱাটাৰ ইন হিজ হাৰ্টছ কোৰ ৰিফ্লেক্টিং হিজ লংগিং ফৰ ইটছ ট্ৰেংকুইলিটি। ইনিছফ্ৰীৰ পৰা বহু দূৰত থাকিলেও তেওঁ হৃদয়ৰ গভীৰতাত হ্ৰদৰ পানীৰ মৃদু শব্দ শুনে যিয়ে তাৰ শান্তিৰ বাবে তেওঁৰ আকাংক্ষা প্ৰকাশ কৰে। এতিয়া তোমালোকৰ হ'ব 2 নম্বৰ কুৱেশ্যন নম্বৰ 2। বাই নাও ইউ মে হেভ কনক্লুডেড ডেট ইনিছফ্ৰী ইজ এ চিম্পল নেচাৰেল প্লেচ ফুল অফ বিউটি এণ্ড পিচ। হাউ ডাজ দ্য পয়েট কণ্ট্ৰাষ্ট ইট উইথ দেয়াৰ হি নাও ষ্টেণ্ডছ। এইটো ষ্টেঞ্জা 3 মানে ষ্টেঞ্জা 3ৰ পৰা তোমালোকে এই কুৱেশ্যনৰ এনচাৰখিনি কৰিব পাৰিবা। ইয়াৰ অৰ্থ কি?
অৰ্থখিনি তোমালোকে ভালকৈ বুজি ল'বা অতি সুন্দৰকৈ তোমালোকক লিখি দিয়া হৈছে এইখিনি তোমালোকে এবাৰ যদি ভালকৈ বুজি লোৱা তোমালোকৰ মনত থাকিব এতিয়ালৈকে এইটো বুজা গ'ল যে ইনিস্ফ্ৰী এখন সহজ প্ৰাকৃতিক সৌন্দৰ্যপূৰ্ণ শান্ত ঠাই তাৰ সৈতে কবিয়ে তেওঁৰ বৰ্তমানৰ অৱস্থানৰ কেনেদৰে তুলনা কৰিছে তাৰ মানে কবিয়ে আগত ইনিস্ফ্ৰীত আছিলে আৰু বৰ্তমান কবিয়ে এখন চহৰত থাকে এই আগৰ আৰু বৰ্তমানৰ অৱস্থাত কেনেকৈ তুলনা কৰিছে এইখিনি লিখিব লাগে এনসাৰ কি হ'ব The poet contrasts Innisfree serene nature with his current urban setting. Urban মানে হৈছে চহৰ এলেকা বা চহৰ অঞ্চল urban setting on a roadway or grey pavement where he imagines the lake sound amidst the bustle highlighting his yearning for peace over city life. কবিয়ে ইনিস্ফ্ৰীৰ শান্ত প্ৰকৃতিৰ সৈতে তেওঁৰ বৰ্তমানৰ নগৰীয়া অৱস্থান পথ বা ধূসৰ ফুটপাথৰ সৈতে তুলনা কৰে য'ত তেওঁ কোলাহলৰ মাজতো হ্ৰদৰ শব্দ কল্পনা কৰে নগৰ জীৱনতকৈ শান্তিৰ প্ৰতি তেওঁৰ আকাংক্ষা দেখুৱায় এতিয়া 3 নম্বৰত কি প্ৰশ্ন আছে 3 নম্বৰত আছে ডু ইউ থিংক ইনিস্ফ্ৰী ইজ অনলি এ প্লেচ অৰ এ state of mind does the poet actually miss the place for his boyhood days তুমি ভবানে ইনিস্ফ্ৰী এখন ঠাই নে মাত্ৰ মনৰ অৱস্থা কবিয়ে সঁচাই তেওঁৰ লৰালিৰ ঠাইখন লৈ মনত প্লায় না এনসাৰ হ'ব ইনিস্ফ্ৰী ইজ both a real place from the poet's boyhood and a state of mind symbolizing peace and escape He deeply misses it as its memory lingers in his heart despite his physical distance. কি কৈছে ইনিস্ফ্ৰী কবিৰ লৰালিৰ এখন প্ৰকৃত ঠাই আৰু শান্তিৰ মনৰ অৱস্থা দুয়োটাই তেওঁ ইয়াক গভীৰভাৱে মনত পেলায় কাৰণ দূৰত থাকিলেও ইয়াৰ স্মৃতি তেওঁৰ হৃদয়ত থাকে এতিয়া তোমালোকৰ 4 নম্বৰত কি কৈছে এইটো আমি চাম 4 নম্বৰ নহয় আমি প্ৰথমত ৰোমান 1 ৰ কোশ্চেনখিনি কৰিলো এতিয়া ৰোমান 2 ৰ কোশ্চেনখিনি হ'ব এনসাৰ দিস কোশ্চেন 1 নম্বৰত দিয়া আছে কি look at the words the poet uses to describe what he sees and hears at Innisfree কি কৈছে তলত দিয়া শব্দবোৰ কবিয়ে ইনিস্ফ্ৰীত দেখা আৰু শুনাবোৰৰ সৈতে কেনেদৰে বৰ্ণনা কৰিছে এটো এনেকুৱা হ'ব বৰ্ণনা কৰিছে কি 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 শব্দ আছে বি লাউড গ্লেড এইটো শুনি কি বৰ্ণনা কৰিছে তাৰ পিছত কি আছে ইভিনিংস ফুল অফ লিনেটস উইংস তাৰ পিছত 3 নম্বৰত আছে কি লেক ওয়াটাৰ লেপিং উইথ ল সাউন্ডস হ্ৰদৰ পানীৰ শান্ত এইবোৰ শব্দ এইবোৰ বস্তু কি কৈছে কবিয়ে দেখি আৰু শুনি কি বৰ্ণনা কৰিছে এইখিনি আমি আনসাৰ কৰিব লাগে এই তিনিটা শব্দৰ পৰা আকৌ তোমালোকক কোশ্চেন সুধিছে হোৱাট পিকচাৰ্স ডু দিস words create in your mind এইবোৰ শুনি তোমাৰ মনত এইবোৰ কেনে ধৰণৰ চিত্ৰ অঙ্কন কৰে এটো আনসাৰ কৰিব লাগে আনসাৰ হ'ব these words paint a vivid tranquil picture a sunny clearing buzzing with bees evenings alive with the flutter of linnet birds and a lake's gentle waves lapping softly creating a peaceful natural having in my mind কি কৈছে এইবোৰ শব্দৰে এই শব্দবোৰ এক জীৱন্ত শান্ত চিন্ত অঙ্কন কৰে মৌমাখিৰ গুণগুণেৰে ভৰা ৰদ ঘটিত খোলা ঠাই লিনেট চৰাইৰ দেউকাৰে জিপাল সন্ধিয়া আৰু হ্ৰদৰ পানীৰ মৃদু শব্দ মোৰ মনত এখন শান্ত প্ৰাকৃতিক আশ্ৰয় সৃষ্টি কৰে উত্তৰবোৰ ইমান সহজকৈ আৰু ইমান চুটিকৈ লিখি দিয়া হৈছে চুটি হলেও কি হ'ব এইবোৰ উত্তৰ যদি তোমালোকে সেম এনেকৈ লিখা তোমালোকে ফুল মাৰ্কস 100% পাই যাবা অলপ মাৰ্ক না কাটে এতিয়া তোমালোকৰ 2 নম্বৰত কি আছে 2 নম্বৰত আছে লুক এট দিস ওয়ার্ডস তলত দিয়া শব্দবোৰ চোৱা কি শব্দ দিছে পিচ comes dropping slow dropping from the veils of the morning to where the cricket sings ক্রিকেট মানে কি মই ওপৰত কৈ দিছো ক্রিকেট মানে ফৰিং তলত দি শব্দবোৰ চাব কৈছে আমি শব্দবোৰ চালু এতিয়া কি সুধিছে এটো চাম হোৱাট ডু দিস ওয়ার্ডস মিন টু ইউ
কৈছে শব্দবোৰৰ পৰা কি বুজিলা এই দুই শাৰী যে দিছে তোমালোকক ইয়াৰ পৰা তোমালোকে কি বুজিলা প্ৰথম কোৱেশ্চন এইটো তাৰপিছত কি দিছে হোৱাট ডু ইউ থিংক কামছ ড্ৰপিং স্লো ফ্ৰম দ্য ভেলছ অফ মৰ্নিং মিনছ আৰু এইটোৰ মানে কি তাৰপিছত কি কৈছে হোৱাট ডাজ টু হোয়াৰ দ্য ক্ৰিকেট সিংছ মিন আৰু টু হোয়াৰ দ্য ক্ৰিকেট সিংছ কি বুজায় এই তিনিটা প্ৰশ্নৰ উত্তৰ কৰিব লাগে একেলগতে কৰিব লাগে আমি উত্তৰখিনি চাই লম এনসাৰ হ'ব টু মি দিস ওয়ার্ডস ইভক এ গ্ৰেজুৱেল soothing arrival pitch comes dropping slow from the veils of the morning suggest pitch descending gently like dew through the misty dawn while to where the cricket sings refers to Innisfree the serene place where nature's sound rain মোৰ বাবে এই শব্দবোৰ শান্তিৰ লাহে লাহে শান্ত বনাদায়ক আগমনৰ কথা কয় কামছ ড্ৰপিং স্লো ফ্ৰম দ্য ভেলছ অফ দ্য মৰ্নিং মানে শান্তি পুৱাৰ কুঁৱলীৰ মাজেৰে শিশিৰৰ দৰে নামি অহা আৰু টু হোয়াৰ দ্য ক্ৰিকেট সিংছ মানে ইনস্প্ৰী য'ত প্ৰকৃতিৰ শব্দই ৰাজত্ব কৰে নেক্সট চাম আমি এইখিনিতে তোমালোকৰ কি হ'ল এই দ্য লেক আইল অফ ইনিছফ্ৰী এই পয়েমটোৰ থকা যিখিনি টেক্সচুৱেল কুৱেশ্যন এনচাৰ আমি শেষ কৰিলোঁ আলোচনা কৰি এতিয়া আমি কি কৰিম এক্সট্ৰা কুৱেশ্যন এনচাৰ মানে মাল্টিপল চইচ কুৱেশ্যন তোমালোকে জানা বৰ্তমান তোমালোকৰ কাৰণে মাল্টিপল চইচ কুৱেশ্যন কিমান ইম্পৰ্টেণ্ট হৈ পৰিছে তোমালোকৰ কাৰণে মাল্টিপল চইচ কুৱেশ্যন পঢ়াটো খুবেই গুৰুত্বপূৰ্ণ আৰু ইয়াত বহুতো 20টা মান ইম্পৰ্টেণ্ট কুৱেশ্যন আনা হৈছে তোমালোকে প্ৰথমৰ পৰা চাই থাকা এক নম্বৰত আছে হোৱাট কাইণ্ড অফ প্লেচ ডাজ দ্য পয়েট ডেছক্ৰাইব ইনিছফ্ৰী এজ কি কৈছে এনসাৰ হ'ব কোনটো বি নম্বৰটো হ'ব এ সিম্পল ন্যাচাৰাল প্লেস মানে কি কৈছে হোৱাট কাইণ্ড অফ প্লেস ডাজ দ্য পয়েট মানে এই ইনস্প্ৰীক পয়েটে কিভাৱে মানে কেনেকৈ বৰ্ণনা কৰিছে কেনেকৈ বৰ্ণনা এ সিম্পল আৰু ন্যাচাৰাল মানে এটা সহজ সৰল আৰু প্ৰাকৃতিক ঠাই বুলি বৰ্ণনা কৰিছে দুই নম্বৰত আছে হোৱাট ডাজ দ্য পয়েট প্লান টু বিল্ড when he returns to Innisfree what does the poet plan to build মানে যেতিয়া when he returns Innisfree মানে যেতিয়া কবিয়ে উভতি আহিব কি হজোৱা কথা কৈছিল বা কি বনোৱা কথা কৈছিল এনসাৰ ইয়াত বিগ হাউস নহয় ফ্যাক্টৰিও নহয় ব্ৰিজও নহয় এইটো হয় এ স্মল কেবিন অফ ক্লে এণ্ড ওয়েটেলস মানে গছৰ ডাল আৰু কি কৰিব মাটি দি এটা সৰু জুপুৰি সজাব খুজিছিল যেতিয়া তেওঁ উভতি আহিল হয় তিনি নম্বৰত আছে হাউ মেনি বিন ৰজ ডাজ দ্য পয়েট ওয়ান্ট টু প্লান্ট এট ইনিছফ্ৰী আমি এটা কোৱেশ্চনত পাইছিলোঁ ওপৰতে কিমান লাইন তেওঁ খেতি কৰিব খুজিছিল 9টা লাইন খেতি কৰিব খুজিছিল 4 নম্বৰত কি আছে হোৱাট ডাজ দ্য পয়েট প্লান টু কিপ ফৰ হানি বিজ আৰু এই মৌমাখিৰ কাৰণে কি প্লান কৰিছিল এটা হাইভ মানে এখন চাক পুহিব খুজিছিল 5 নম্বৰত আছে তোমালোকৰ কি হোৱাট সাউন্ড ডাজ দ্য পয়েট হিয়াৰ এট ইনিছফ্ৰী ইন ষ্টেঞ্জা 2 ষ্টেঞ্জা 2 কবিয়ে কিহৰ শব্দ শুনা পাইছিল ক্ৰিকেট সং মানে ফৰিঙৰ শব্দ শুনা পাইছিল 6 নম্বৰত আছে হোৱাট ডাজ দ্য পয়েট সি এট দ্য মিডনাইট ইন ইনিছফ্ৰী আৰু ইনিছফ্ৰীত মধ্যৰাতি কবিয়ে কি দেখা পাইছিল এনসাৰ হ'ব এ গ্লিমাৰ মানে এটা চকচকীয়া ৰাতি দেখা পাইছিল গ্লিমাৰ মানে চকচকীয়া তাৰপিছত কি আছে হোৱাট কালাৰ ডাজ দ্য পয়েট এছ'চিয়েট উইথ নুন এট ইনিছফ্ৰী ইভিনিঙত বা এই নুনত কি কালাৰ দেখিব পাইছিল পাৰ্পল কালাৰ দেখিব পাইছিল 8 নম্বৰ প্ৰশ্ন হ'ব হোৱাট ফিলছ দ্য ইভিনিংছ এট ইনিছফ্ৰী আৰু ইভিনিঙে এই ইনিছফ্ৰীৰ ইভিনিঙৰ ইনিছফ্ৰীখন কিহেদি ভৰি পৰিছিল লিনেটছ উইং লিনেটছ হ'ল এটা পক্ষীৰ নাম আৰু উইংছ মানে হৈছে তাৰ পাখা 9 নম্বৰত আছে তোমালোকৰ হোৱাট ইফেক্ট ডু দ্য সাইটছ এণ্ড সাউণ্ডছ অফ ইনিছফ্ৰী হেভ অন দ্য পয়েট কি কৈছে হোৱাট ইফেক্ট ডু দ্য সাইটছ
and the sounds of the inspirit heaven poet এই ইনস্পিৰিট থকা দৃশ্য আৰু শব্দয়ে কবিৰ ওপৰত কি প্ৰভাৱ পেলাইছিল ডিপ পিচ মানে গভীৰ শান্তিৰ প্ৰভাৱ পেলাইছিল 10 নম্বৰ প্ৰশ্নটো হ'ব তোমালোকৰ কি 10 নম্বৰ প্ৰশ্নটো হ'ব what does the poet hear in his heart score when far from inspirit এটো কি হ'ব lake water lapping তাৰ পিছত কি আছে তোমালোকৰ 11 নম্বৰ প্ৰশ্ন আছে এতিয়া কি 11 নম্বৰ প্ৰশ্ন 11 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ where does the poet stand in stanza 3 stanza 3 হিচাপত কবিয়ে কত স্থিৰ হৈ আছিল এনসার হ'ব on a roadway or gray pavement 12 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ 12 নম্বৰ আছে how does the poet contrast his current location with inspirit কবিয়ে বৰ্তমানৰ অৱস্থাক কেনেকৈ ব্যক্ত কৰিছিল বা প্ৰকাশ কৰিছিল inspirit is natural his current place is urban মানে ইনস্পিৰিটখন হল কি এখন প্ৰাকৃতিক ঠাই আৰু তেওঁৰ বৰ্তমানৰ অৱস্থাৰ বৰ্তমানৰ থকা ঠাইখন হল কি এখন চহৰীয়া ঠাই 13 নম্বৰত আছে what does inspirit represent to the poet besides a place কি কৈছে inspirit represent to the poet besides a place a state of mind তাৰ পিছত কি আছে তোমালোকৰ 14 নম্বৰ প্ৰশ্ন does the poet miss inspirit from his boyhood days does the poet miss inspirit from his মানে তেওঁৰ সৰুকালৰ যি তেওঁৰ ইনস্পিৰিট আছিল এই ইনস্পিৰিট কথা মনত পৰে না yes পৰে তেওঁ মনত পৰে 15 নম্বৰ আছে what does be loud glad suggest about inspirit what does is be loud glad suggest about inspirit এই কথাখাৰিয়ে ইনস্পিৰিট বিষয়ে কি সাজেস্ট কৰে এ বাজিং লিভলি ক্লিয়াৰিং 16 নম্বৰ প্ৰশ্ন হল তোমালোকৰ what image does evenings full of the linnet's wing create a birds fluttering at dusk 17 নম্বৰ প্ৰশ্ন হ'ব তোমালোকৰ what does lake water lapping with low sounds evoke এটা হ'ব কি gentle waves 18 নম্বৰ প্ৰশ্ন what does peace comes from slow mean এই peace comes from slow মানে কি বা অৰ্থ কি ইয়াৰ অৰ্থ কি peace descends gradually তাৰ পিছত আছে তোমালোকৰ 19 নম্বৰ প্ৰশ্ন where does peace come from in the line from the veils of the morning ইয়াৰ কারেক্ট আনসার কি হ'ব the misty dawn তাৰ পিছত কি আছে তোমালোকৰ 20 নম্বৰ কোশ্চেন 20 নম্বৰ কোশ্চেন what does to where the cricket sings refer to এই where মানে এই যে ক্রিকেট মানে হচ্ছে ফৰিঙৰ শব্দ কৰ পৰা আহিছিল ইনস্পিৰিট ন্যাচাৰাল সেটিংৰ পৰা আহিছিল এইখিনিতে তোমালোকৰ the lake isle of inspirit নামৰ পাৰ্টিৰ যিমানখিনি টেক্সচুৱেল কোশ্চেন এক্সট্ৰা এমসিকিউ হ'ব পাৰে আমি গোটেইখিনি ভালকৈ আলোচনা কৰিলো ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰিবা ধন্যবাদ